সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত বৰ্ষৰ যি ফলাফল ঘোষণা কৰিছে শিক্ষা বিভাগে আজি ইতিমধ্যে প্ৰায়খন বিদ্যালয়তে এক উৎসৱমুখৰ পৰিৱেশ ইতিমধ্যে বিৰাজ কৰিছে আৰু ব্যতিক্ৰম নহয় বিলাসীপাৰা আৰু বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত মই আহি উপস্থিত হৈছোঁ বৰ্তমান টিলেপাৰা অঞ্চলৰ ক্ৰিচেণ্ট একাডেমীত ইতিমধ্যে দেখা গৈছে 100% বা 100% ফলাফল লাভ কৰি গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা পৰ্ব আৰু বিদ্যালয়খনত ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে তাৰ সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থক কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ বিদ্যালয়খনত সুখ্যাতিৰে সাফল্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা আয়োজন কৰা আমাৰ পৰিলক্ষিত হৈছে ইতিমধ্যে দেখা গৈছে যে যি ক্ৰিচেণ্ট একাডেমিক 100% সফলতাৰে ইতিমধ্যে সুনাম অৰ্জন কঢ়িয়াই অনা বা টিলেপাৰা অঞ্চললৈ এক সুনাম অৰ্জন কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে ফুলাম গামোচা ঝাপি তথা মালাৰে ইতিমধ্যে সন্মানিত কৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ লগতে আপোনালোকে দেখা পাইছে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত যি ক্ৰিচেণ্ট একাডেমী আৰু এই ক্ৰিচেণ্ট একাডেমীৰ প্ৰথমবাৰৰ কাৰণে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই 100%ৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে মই কেমেৰা পাৰ্চন মোৰ সতীৰ্থক কিছু দৃশ্যাংশ দেখাবলৈ মই অনুৰোধ জনাইছোঁ তেখেতে কি কৰিছে হায়েষ্ট নম্বৰ কেৰেক্ট কৰিছে হায়েষ্ট 80% পাইছে আৰু এটা কথা আমাৰ হালকচা চেণ্টাৰৰ ভিতৰত এইজন ছাত্ৰই হায়েষ্ট মানে নম্বৰ পাইছে প্ৰথম বেচ আছিল এইটো আমাৰ প্ৰথম বেচ আছিল যিখিনি কৰিছে ধন্যবাদ লৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু তেওঁলোকক ফুলাম গামোচা ঝাপি আৰু ফুলৰ মালাৰে ইতিমধ্যে তেওঁলোকক যি সম্বৰ্ধনা ইতিমধ্যে জ্ঞাপন কৰা আমাৰ পৰিলক্ষিত হৈছে বহুত ভিতৰুৱা অঞ্চলৰ পৰা চৰ অঞ্চলৰ পৰা হাইস্কুলত পৰীক্ষা দি মেট্ৰিক পাছ কৰিছে আৰু হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি আমাৰ এইখন বিদ্যালয়তে কি কৰিছিল এডমিশ্যন লৈছিল ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ইয়াত কৰিলে আৰু ছেকেণ্ড আমাৰ চেণ্টাৰৰ ভিতৰতে ছেকেণ্ড পজিশ্যন পাইছে একজন 79% পাইছে পজিশনত আছে 78% পাইছে 78.4 দুটা সাবজেক্টৰ লেটাৰ মিনিট হাই মার্ক 2 নম্বৰৰ কাৰণে ফালতু কত বেকাৰ নাই না বেকাৰ আচ্ছা করে হ'ব হয় ইতিমধ্যে দেখা গৈছে যে টিলেপাৰা যি ক্ৰিচেণ্ট একাডেমীত এক উৎসৱমুখৰ পৰিৱেশ আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক মাতি লৈ আহি বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু মই এই চাগতে যদি সম্ভৱপৰ হয় আজি সদ্য ঘোষিত যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি অঞ্চল তথা বিদ্যালয়খনলৈ সুনাম অৰ্জন কঢ়িয়াই লৈ অহা ছাত্ৰ ছাত্ৰীসকলে কিছু ভাষ্য সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম সৰ্বপ্ৰথম মই DN প্লাছলৈ স্বাগতম জনাইছোঁ আজি কেনেকুৱা লাগিছে যিহেতু প্ৰথমবাৰৰ বাবে এখন বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ 100%ৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ এক সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গতিকে ছাত্ৰ হিচাপে কেনেকুৱা লাগিছে চমুকৈ দুখানমান জনাওক
নমস্কাৰ, মোৰ নাম নুৰ নবী, মোৰ গাঁও চিমলাবাৰী পাৰ্ট 1। মই এইবাৰ 2026 চনত এইখন স্কুল ক্ৰিশ্চিয়ান একাডেমীৰ পৰা HS পৰীক্ষা দিছোঁ আৰু এটা ভাল ফলাফল কৰি আনিবলৈ সক্ষম হৈছোঁ। মই সৰ্বমুঠ 80% পাইছোঁ আৰু 2টা ছাবজেক্টত লেটাৰ পাইছোঁ, ইংলিছ আৰু এছামিছত। আৰু এইখন সফলতাৰ পাছত মোৰ শিক্ষয়িত্ৰীসকল আৰু মোৰ মাক দেউতাকসকল অৱদান অপৰিহাৰ্য। আজি বিদ্যালয়খনে এক সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে আৰু যিহেতু 100% উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকল, তাৰ ভিতৰত তুমিও কেনেকুৱা লাগিছে? ছাৰ বহুত ভাল লাগিছে। মোৰ নাম হাছিনা বেগম, হয়। মোৰ ঘৰ কামাৰডি পাৰ্ট 2ত। মই 2026ত এইখন ক্ৰিশ্চিয়ান একাডেমীৰ পৰা 78.4% লৈ উত্তীৰ্ণ হৈছোঁ। হয়। 3টাত লেটাৰ, এছামিছ, পলিটিকেল ছায়েন্স আৰু হিষ্টৰীত। হয়। ছাৰ বাইদেউসকলেও বহুত কষ্ট কৰিছে, তাৰ ফলত আমি উত্তীৰ্ণ হ'ব পাৰিছোঁ। সেইখিনি হয়, দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশংসাৰে মুখাৰিত হৈছে আৰু যদি সম্ভৱপৰ হয় মই নিশ্চয় শিক্ষক শিক্ষয়িত্ৰীৰ তথা বিদ্যালয় পৰিচালনা সমিতি বা বিষয়ববীয়াৰ হয়তো কিছু মই সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। এই চকতে বিদ্যালয়ৰ অধ্যক্ষক যিগৰাকী মই তেখেতক ইতিমধ্যে লগ পাইছোঁ। যিখন বিদ্যালয় আজি এক দেখা গৈছে যে খুব এটা সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে বিলাসীপাৰা সমজিলাৰ ভিতৰত। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব নিশ্চিতভাৱে যে যিহেতু প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত বৰ্ষৰ পৰীক্ষাত আৰু প্ৰথমবাৰৰ কাৰণে অৱতীৰ্ণ হৈ পেলাই এক সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে আপোনাৰ বিদ্যালয়খনে। গতিকে ছাত্ৰ ছাত্ৰীসকলে কি জনাব, অনাগত দিনত বিদ্যালয়খনে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, চমুকৈ দুষাৰমান জনাওক। প্ৰথমতে আমি নথৈ আনন্দিত হৈছোঁ, যিহেতু আমাৰ প্ৰথম বেচ আছিল এইটো HS ফাইনেল ইয়াৰ। আমাৰ এই অঞ্চলত একেবাৰে ভিতৰুৱা অঞ্চল, গাৰ্জেনবিলাক ইমান সচেতন নহয়। আমাৰ শিক্ষকসকলে বহুতো কষ্ট কৰিছে। যিবিলাক ছাত্ৰ ছাত্ৰী আজি যিখিনি ৰিজাল্ট অৰ্জন কৰিছে আমাৰ এইখন বিদ্যালয়ৰ পৰা, এইবিলাক ছাত্ৰ ছাত্ৰী গোটেইবিলাকেই আছিল চৰকাৰী স্কুলত, চৰকাৰী বিদ্যালয়ৰ পৰা কোনোমতে মেট্ৰিক পাছ কৰি আমি লৈ আনিছোঁ। আৰু আমি 2 বছৰ যিখিনি শিক্ষা দিছোঁ, আমি সেই শিক্ষাৰ ফলত আমি যিখিনি ৰিজাল্ট পাইছোঁ, আমি বহুত নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনত আমি ইয়াতকৈ যাতে আৰু ভাল ফলাফল কৰিয়ে আনিব পাৰোঁ, সেইখিনি আমি চেষ্টা কৰি যাম। আৰু এটা বহুত আনন্দ হৈছোঁ, মানে চেণ্টাৰৰ ভিতৰতে আমি হায়েষ্ট আছোঁ। চেণ্টাৰৰ ভিতৰত ইয়াৰ ভিতৰত ধৰক 3-4খন স্কুল আছে আমাৰ চেণ্টাৰৰ ভিতৰত, তাৰ ভিতৰত আমি হায়েষ্ট আছোঁ। আৰু অনাগত দিনত যাতে আমাৰ এই ভিতৰৰ অঞ্চলৰ অভিভাৱকবিলাক যাতে জানি পায় যে ইয়াত এখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে আৰু সেইমতে যাতে সিহঁতে এই ওচৰতে আমাৰ টিলাপাৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইয়াত যাতে এডমিশ্যন হয়, তাৰ বাবে মই ৰাইজৰ ওচৰত মই অনুৰোধ জনাইছোঁ। বহুত আনন্দিত হৈছোঁ, কিয়নো আজি আমাৰ এই ক্ৰিশ্চিয়ান একাডেমীখন প্ৰথমবাৰৰ কাৰণে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিটো পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিলে, ইয়াত আমি 16জন ছাত্ৰ ছাত্ৰীয়ে এপিয়াৰ হৈছিলে পৰীক্ষাত। তাৰে ভিতৰত আমাৰ ষ্টাৰ্ট মাৰ্ক 4জন পাইছে, ফাৰ্ষ্ট ডিভিজন 10জন পাইছে আৰু 6জন ছেকেণ্ড ডিভিজন পাইছে। আমি এই ৰেজাল্টলৈ আনন্দিত যে আমাৰ এই অত্তৰ অঞ্চলত পিছপৰা অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, সিহঁতে এইখন স্কুলত আহি যি ৰেজাল্ট কৰিছে, ইয়াৰ কাৰণে আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান দিছে তেওঁলোকক আৰু আমাৰ সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই অত্তৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব, সেইখিনি ছাত্ৰ ছাত্ৰীক আমাৰ এই স্কুলত এডমিশ্যন হোৱাৰ কাৰণে আহ্বান জনাইছোঁ, কিয়নো ইয়াত খুব কম মাচুলৰ বিনিময়ত ভাল এটা শিক্ষা দিয়াৰ ব্যৱস্থা আছে। আৰু আগন্তুক দিনত আমি আমাৰ এই স্কুলখনত যাতে ভাল ফলাফল হয়, ইয়াৰ কাৰণে আমি মেনেজিং কমিটিৰ পৰা চেষ্টা চলাই যাম। হয়, শিক্ষাৰ ক্ষেত্ৰত যে কোনো এটা বস্তুৱে যে বাধাৰ সৃষ্টি হ'ব নোৱাৰে, তাৰে আজি প্ৰমাণ কৰি দেখুৱালে সমগ্ৰ টিলাপাৰা অঞ্চলৰ ভিতৰত এই ক্ৰিশ্চিয়ান একাডেমীয়ে। কাৰণ প্ৰথমবাৰৰ বাবে
কেচিন একাডেমিৰ 16গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হৈ 4গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে তথা ষ্টাৰ মাৰ্ক লৈ পেলাই আৰু 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আজি সমগ্ৰ তেলেপাৰা অঞ্চলৰ লগতে ক্ৰিচেণ্ট একাডেমিলৈ এক সুনাম অৰ্জন কৰি আনিবলৈ সক্ষম হৈছে। গতিকে আজি এই সদ্য ঘোষিত যি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত আজি যি ক্ৰিচেণ্ট একাডেমিৰ সমূহ ছাত্ৰ ছাত্ৰী লগতে সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰীক্ষাৰ অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ যাইছোঁ আন্তৰিক শুভেচ্ছা। কেমেৰা পাৰ্চন মৰহতীৰ সৈতে মই বিলাচীপাৰাৰ পৰা শ্বৰীফ আহমেদ, DA নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।